জিতেন না আচ্ছা আমি আৰু জনাইছোঁ ইতিমধ্যে এটা জেগাত কিমান তিনিটা হৈছে গতিকে আমি কাৰ্যসূচী বিশেষ নামা নাই তেখেতে সন্মানীয় মন্ত্ৰী মহোদয় আমাৰ মঞ্চৰ সভাপতি চব আহিছে 161 সভাপতি কোন এতিয়া আগতকৈ বাঢ়িব নেবে যোৱাবাৰ কংগ্ৰেছে কিমান পালে আরে হাতে ভরিয়ে ভরিয়ে ধর কি করো কর কেটা ফ্যামিলি আছে ফ্যামিলি কেটা 447 ঠিক আছে 500 টার্গেট কর 500 পাইবি তো ঠিক আছে সাবি কিন্তু কংগ্রেসে 95 কোন বিস্তার কংগ্রেস আর নেক্সট টোটাল 73 কিমান তাক দায়িত্ব এবার রাস্তাটো তো বনালে হয় এবার ভোট দিব নিদিব মই এটা এটাকে খবৰ ৰাখোঁ নাই আজিকালি মইতো ভাবোঁ আমাৰ সমষ্টিত যথেষ্ট ভাল হ'ব আজি আমাৰ কাৰ্যকৰ্তাসকলে অফিচ অপেনিং কৰিছে মই ধিং ৰূপহী সমষ্টিলৈকে গৈ আছোঁ গতিকে অফিচ অপেনিঙত এবাৰ মাত দিলোঁ আৰু দুটা তিনিটা অফিচত সোমাম আজি আমাৰ সমষ্টিৰ 29টা পঞ্চায়ত লেভেলৰ অফিচ আজি শুভাৰম্ভণি হৈছে বিজেপি দলৰ কাম কৰাৰ কাৰণে আৰু আজিৰ পৰা আমাৰ সমষ্টিত প্ৰচাৰ তুংগত উঠিব মই ভাবোঁ যে জিলা পৰিষদতো আমাৰ নিজিকাৰ প্ৰশ্নই নাই আমি কিমান ভোটত জিকিম কিমান ভোটৰ ব্যৱধানত জিকিম তাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আঞ্চলিক পঞ্চায়তো এটাত আমাৰ অলপ টাফ ফাইট আছে বাকী 28টাই আমি জিকিম হয়তো যিটোত অকণমান টাফ সেইটোতো জিকিবলৈকে চেষ্টা কৰি আছোঁ আৰু যথেষ্ট সংখ্যক আমাৰ সমৰ্থিত আমাৰ দলৰ কাৰ্যকৰ্তা আমি দলৰ পৰা খেলোৱা নাই কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা যথেষ্ট ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৱাৰ্ড পৰ্যায়ত জয়লাভ কৰিছে গতিকে জাগিৰোডত মই ভাবোঁ ৰিজাল্ট ভাল হ'ব জিতেন না আচ্ছা আমি আৰু জনাইছোঁ ইতিমধ্যে এটা জেগাত কিমান তিনিটা হৈছে গতিকে আমি কাৰ্যসূচী বিশেষ নামা নাই তেখেতে সন্মানীয় মন্ত্ৰী মহোদয় আমাৰ মঞ্চৰ সভাপতি চব আহিছে 161 সভাপতি কোন এতিয়া আগতকৈ বাঢ়িব নেবে যোৱাবাৰ কংগ্ৰেছে কিমান পালে আরে হাতে ভরিয়ে ভরিয়ে ধর কি করো কর কেটা ফ্যামিলি আছে ফ্যামিলি কেটা 447 ঠিক আছে 500 টার্গেট কর 500 পাইবি তো ঠিক আছে সাবি কিন্তু কংগ্রেসে 95 কোন বিস্তার কংগ্রেস আর নেক্সট টোটাল 73 কিমান তাক দায়িত্ব এবার রাস্তাটো তো বনালে হয় এবার ভোট দিব নিদিব মই এটা এটাকে খবৰ ৰাখোঁ নাই আজিকালি মইতো ভাবোঁ আমাৰ সমষ্টিত যথেষ্ট ভাল হ'ব আজি আমাৰ কাৰ্যকৰ্তাসকলে অফিচ অপেনিং কৰিছে মই ধিং ৰূপহী সমষ্টিলৈকে গৈ আছোঁ গতিকে অফিচ অপেনিঙত এবাৰ মাত দিলোঁ আৰু দুটা তিনিটা অফিচত সোমাম আজি আমাৰ সমষ্টিৰ 29টা পঞ্চায়ত লেভেলৰ অফিচ আজি শুভাৰম্ভণি হৈছে বিজেপি দলৰ কাম কৰাৰ কাৰণে আৰু আজিৰ পৰা আমাৰ সমষ্টিত প্ৰচাৰ তুংগত উঠিব মই ভাবোঁ যে জিলা পৰিষদতো আমাৰ নিজিকাৰ প্ৰশ্নই নাই আমি কিমান ভোটত জিকিম কিমান ভোটৰ ব্যৱধানত জিকিম তাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আঞ্চলিক পঞ্চায়তো এটাত আমাৰ অলপ টাফ ফাইট আছে বাকী 28টাই আমি জিকিম হয়তো যিটোত অকণমান টাফ সেইটোতো জিকিবলৈকে চেষ্টা কৰি আছোঁ আৰু যথেষ্ট সংখ্যক আমাৰ সমৰ্থিত আমাৰ দলৰ কাৰ্যকৰ্তা আমি দলৰ পৰা খেলোৱা নাই কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা যথেষ্ট ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে
ৱাৰ্ড পৰ্যায়ত জয়লাভ কৰিছে। গতিকে জাগিৰোডত মই ভাবোঁ ৰিজাল্ট ভাল হ'ব। আমিনুল ইছলাম আৰু অখিল গগৈ একেধৰণৰ মন্তব্য কৰিছে, তেওঁ এৰেষ্ট কৰা হোৱা নাই এতিয়া।